Hello students, আজি মই কেটামান ইম্পৰ্টেন্ট তোমালোকৰ ইনফৰমেশনস লৈ পেলাই তোমালোকৰ ওচৰলৈ আহিছো বিশেষকৈ 12 যেতিয়া তোমালোকৰ দিয়া হ'ল ঠিক আছে ক্লাস 12 যেতিয়া তোমালোকে এক্সাম দিলা যেতিয়া তোমালোকে ডিফাৰেন্ট এক্সামৰ কাৰণে তোমালোকে এপিয়াৰ হ'ব ঠিক আছে তাৰ পিছত ধৰি লোৱা তোমালোকে বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সাম দিবা কিছু মানে ধৰি লোৱা ক্লাস 12 ৰ পিছত কিবা জবৰ কাৰণে এপ্লাই কৰিবা গতিকে আমাৰ সাধাৰণতে কি হয় ইন্ডিয়াত কি হৈছে বিশেষকৈ যে হাই সেকেন্ডাৰী পাস কৰাৰ পিছত আমাৰ কি হয় যে ইঞ্জিনিয়াৰিং আৰু মেডিকেল লাইনটোৱে সাধাৰণতে সবৰ মাইন্ডত ক্লিক কৰে ঠিক আছে মই এই নীট আৰু জিডব্লিউ বা মেডিকেল আৰু ইঞ্জিনিয়াৰিং এই বস্তুটো মই একেবাৰে লাষ্টলৈ ৰাখিছো কাৰণ সবেই জানে এইটো নীট আৰু ইঞ্জিনিয়াৰিংৰ কথা সবেই জানে কিন্তু তাৰ উপৰিও কি ধৰণৰ তোমাৰ অপৰচুনিটিজ আছে ক্লাস 12 ৰ পিছত সেইখিনি জানি লোৱাও দৰকাৰ ঠিক আছে প্ৰথম সাপোজ ধৰি লোৱা তোমালোকে ভাবিছা যদি মই ক্লাস 12 ৰ পিছত আফটাৰ ক্লাস 12 ঠিক আছে ক্লাস 12 ৰ পিছত মই যদি জব কৰিব বিচাৰো তো জব কৰিবলৈ ভাল জব এটা যদি কৰিব বিচাৰা তুমি তেতিয়া হলে এসএসসি ত যাব পাৰা এসএসসি স্টাফ সিলেকশন কমিশন তো স্টাফ সিলেকশন কমিশনে কি কৰে এসএসসি এমটিএস এক্সাম পাতে ঠিক আছে এসএসসি জিডি এক্সাম পাতে এসএসসি সিএইচএসএল এক্সাম পাতে তোমালোকে যদি ভাবিছা যে মই এনে জেনাৰেলকে কথা কৈছো যে যোনটো ৰিয়েল ফেক্ট কোনো অফেন্সিভ হ'ব নালাগে মই ৰিয়েল ফেক্ট কিছুমান কথা কৈছো এটো তোমালোক মানে কোনোবা মানে না মানে হেতু মোৰ কোনো লুক আউট নহয় কিন্তু ৰিয়েল যোনটো ফেক্ট মানিবই লাগিব সাধাৰণতে আমি মানিবই লাগিব তেনেকুৱা ধৰণৰ কথা যে ধৰি লোৱা কিছু ষ্টুডেন্টৰ ইকোনমিক্যালি অকমান ষ্ট্ৰং নহয় যেনিবা ধৰি লোৱা মিডল ক্লাস ফ্যামিলি বা মানে লো ইকোনমিক্যাল ব্যাকগ্ৰাউণ্ডৰ পৰা যোনবিলাক ছাত্ৰ-ছাত্ৰী বা ল'ৰা-ছোৱালী থাকে তেওঁলোকে বিচাৰে যে মই কি কৰো মই ক্লাস 12 ৰ পিছত মই এনেকুৱা ধৰণৰ এটা ভাল ৰেপুটেড জব এটা পাওঁ ঠিক আছে যাতে মই মোৰ ফ্যামিলিক সাপোৰ্ট কৰিব পাৰো ঠিক আছে তাৰ কাৰণে তেওঁলোকৰ বেষ্ট এটা অপচন হৈছে এসএসসি এক্সাম দিয়া ঠিক আছে এই এসএসসি এক্সামটো মানে কি হয় এসএসসি সিজিএল পাতে এসএসসি সিএইচএসএল পাতে সিজিএল তো তোমাৰ কি হ'ব সিজিএল তো তোমালোকে দিব নোৱাৰা সিজিএল তো তোমাৰ কি হ'ব লাগিব গ্ৰেজুৱেট any graduate can apply for CGL exam but SSC jonto CHSL hok GD hok MTS hok এই exam bilak tumi class 12 pass koribo lagibo aru tomar 18 years hobo lagibo thik ase etu eta mandatory kotha class 12 pass koribo lagibo aru tomar age to 18 years complete hobo lagibo এই গিটা এক্সামত তোমাৰ কি হ'ব অকমান কম্পিটিশনটো বেছি হয় ইয়াৰ কাৰণে তোমাৰ কি চাব লাগিব যদিহে তোমালোকে ভাবা যে মই এসএসসি এক্সাম ক্ৰেক কৰিব বিচাৰো কোনো ডাঙৰ কথা নহয় খালি অলপ কষ্ট হ'ব তাৰ কাৰণে তুমি ইংলিশ ম্যাথছ এন্ড ৰিজনিং প্ৰথমতে এই গিটা তুমি ক্লাস 10 লেভেলৰ এই গিটা ইংলিশ ম্যাথছ আৰু ৰিজনিং এই গিটা তুমি প্ৰথম পিছত জিকে আহিব জিকে সেকশনটো পিছত আহে জেনাৰেল নলেজ এন্ড কাৰেন্ট এফেয়াৰ্স এই পাৰ্ট গিটা পিছত আহে তুমি প্ৰথমতে এই ইংলিশ ম্যাথছ আৰু ৰিজনিং ঠিক আছে যদি তুমি বিচাৰা যে মই ক্লাস 12 ৰ পিছত মই ভাল জব এটা পাব লাগে ঠিক আছে তো আজিকালি জব পোৱাটো অকমান ক্ৰিটিকেলি হৈ গৈছে বহুত তোমাৰ কি হয় জবৰ কাৰণে এক্সাম বিলাক অলপ টাফ হৈ গৈ আছে আগৰ তুলনাত এতিয়া এক্সাম বিলাক বহুত তোমাৰ কি হৈছে টাফ হৈ গৈ আছে হয় না নহয় গতিকে তুমি এসএসসি পিছত যদি কিবা জব কৰিম বুলি ভাবিছা তুমি এমটিএস জিডি আৰু সিএইচএসএল ৰ কাৰণে এপ্লাই কৰিব পাৰা তো হেতু কাৰণে তোমালোকৰ ইংলিশ ম্যাথছ আৰু ৰিজনিংটো ভালকে পঢ়িব লাগিব ঠিক আছে ভাল কিতাপ লৈ পেলাই প্ৰেক্টিস কৰিব লাগিব ইংলিশ সব ক্লাস 10 লেভেলৰ আহে ঠিক আছে আৰু এই গিটাত মানে কি হয় ইংলিশে হওক বা ম্যাথছ হওক বা ৰিজনিং হওক এখিনি যেতিয়া তুমি কৰিবলৈ যাবা তোমাৰ কিন্তু হাতৰ স্পীডটো লাগিব তোমাৰ ইনষ্টেন্ট থিংকিং কেপাসিটি লাগিব তোমাৰ মানে খুব কম টাইমত বহুতখিনি কোৱেশ্চন আমি এমসিকিউ সলভ কৰিব লাগিব ঠিক আছে কাৰণ এসএসসি এক্সামটো তোমাৰ অকমান কম টাইমত বহুত কোৱেশ্চন কৰিব লাগে ঠিক আছে তো হাতৰ স্পীডটো মানে এগাল লিখি থাকিব নালাগে এমসিকিউ কোৱেশ্চনে আহে কিন্তু তাত তুমি কি কৰিব লাগিব কোৱেশ্চনটো পঢ়ি তুমি মানে সলভ কৰি থাকিবলৈ টাইম বেছি নোপোৱা ঠিক আছে খুব কম টাইমতে তুমি এখিনি আনসাৰ কৰিব লাগিব এটা ধৰি লোৱা মই এটো এসএসসি ষ্টুডেন্টৰ কাৰণে গালো যোনখিনি ষ্টুডেন্টে ভাবিছে মই এইচএস দিয়াৰ পিছত কিবা জব কৰিম বুলি ভাবিছো তেওঁলোকে এমটিএস জিডি আৰু সিএইচএসএল ৰ কাৰণে এপ্লাই কৰিব পাৰে এসএসসি ৱেবসাইটত তোমালোকে যাবা এসএসসি ৱেবসাইটত গৈ মেলি তোমালোকে নটিফিকেশনটো অন কৰি থবা
কিবা জব যদি ওলাই তোমালোকে ক্লাছ 12 পাছ কৰা লেভেলৰ সেই জব বিলাকৰ তোমালোকে নটিফিকেশন পাই যাবা এসএসসি যোনটো গভৰ্ণমেণ্ট ৱেবছাইট হয় ঠিক আছে এসএসসি যোনটো বোৰ্ড ষ্টাফ সিলেকশন কমিশনৰ যোনটো ৱেবছাইট তাৰ ৱেবছাইটটো গৈ পেলাই তোমালোকে নটিফিকেশনটো অন কৰি থবা কিবা যদি জব আহে ক্লাছ 12 লেভেলৰ তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে নেক্সট চাও ঠিক আছে মই প্ৰথমতে জবৰ পৰা ষ্টাৰ্ট কৰিছো ঠিক আছে নেক্সট তোমালোকে যদি কোনবা ষ্টুডেন্টৰ আমাৰ কিবা আৰ্মি নেভি এয়াৰ ফোর্স তোমাৰ ডিফেন্স লেভেলত যদি যোৱাৰ ইচ্ছা থাকে কাৰণ ইচ্ছাটো সবৰে থাকে হয় না নহয় ইচ্ছা সবৰে থাকে কিন্তু আমি তেনেকুৱা ধৰণৰ সুবিধা নাপাওঁ তাৰ কাৰণে আমাৰ কি হ'ব এনডিএ এক্সাম যোনটো নেশনেল ডিফেন্স একাডেমি দেহৰাদুনত যোনখন আছে তাত পঢ়িবৰ কাৰণে আমি কি কৰিব লাগিব এই এনডিএ এক্সামটো দিব লাগিব ক্লাছ 12 পাছ কৰাৰ পিছত ঠিক আছে তো এজ মানে জয়েন কৰালৈকে 19 হ'ব লাগে 17 17 মানৰ পৰা দিব পাৰি আই থিংক মই এক্স্যাক্টলি 17 মানৰ পৰা দিব পাৰি 17 মানৰ পৰা জয়েনিং কৰালৈকে তোমাৰ 18 হাফ হ'বগে লাগে 18 হাফ নে 19 হ'বগে লাগে ঠিক আছে এইটো এনডিএ এক্সামটো তুমি 17 মানৰ পৰা এপ্লাই কৰিব পাৰা মানে ক্লাছ 11 ত পঢ়ি থাকোতে তুমি এনডিএ টো এপ্লাই কৰিব পাৰিবা কিন্তু ক্লাছ 11 ত কি হ'ব তুমি ক্লাছ 12 ৰ সিলেবাসটো থাকিব লাগিব বা ক্লাছ 12 ৰ তুমি কনসেপ্টটো পুৰা থাকিব লাগিব বা ক্লাছ 12 ৰ যিখিনি তোমাৰ হেৰি আছে লেসনস আছে সেই লেসনস বিলাক তুমি জানিব লাগিব তো ক্লাছ 11 ৰ ষ্টুডেন্ট এজনৰ কাৰণে অলপ প্ৰবলেম এটা হৈ যায়গে কেলে প্ৰবলেম হয় তেওঁলোকেটো ধৰি লোৱা ক্লাছ 11 টো পঢ়ি আছে বা পাৰিব ক্লাছ 11 টো কিন্তু ক্লাছ 12 টো যেহেতু তেওঁলোকে পঢ়া নাই তেওঁলোকৰ কাৰণে অকমান ক্ৰিটিক্যাল হৈ যায় এনডিএ এক্সামটো তোমাৰ কোনে পাতে ইউপিএসসি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ঠিক আছে ইউপিএসসি পাতে এনডিএ এক্সামটো গতিকে সেই এক্সাম এনডিএ এক্সামটো তোমালোকে এপিয়াৰ হ'ব পাৰিবা এনডিএ এক্সামটোৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব মেইনলি তোমাৰ কি হ'ব সায়েন্স বেকগ্ৰাউণ্ডটো হ'ব লাগিব আৰু ম্যাথমেটিক্স থাকিব লাগিব তোমাৰ ঠিক আছে ম্যাথছ সাবজেক্টটো থাকিব লাগিব কেলে কাৰণ এনডিএ এক্সামটো তোমাৰ প্ৰথমতে যেতিয়া ৰিটেন হওঁতে প্ৰথমতে এখন ফুললি ম্যাথছ পেপাৰ থাকে ঠিক আছে ম্যাথছৰ এখন ফুললি ম্যাথছ পেপাৰ থাকে ক্লাছ 11 এণ্ড 12 ঠিক আছে ক্লাছ 11 এণ্ড 12 ৰ এসো মই ইয়াৰ আগত যোনটো এসএসসি এক্সামৰ কথা কলো সেই এসএসসি এক্সামত কোনো ধৰণৰ তোমাৰ স্ট্ৰীম বুলি কথা নাই যে সায়েন্সে হ'ব লাগিব বা আৰ্টছ বা কমাৰ্চ বুলি কথা নাই যে যিকোনো ধৰণৰ 12 পাস ষ্টুডেন্ট এজনে তোমাৰ কি কৰিব পাৰে এই এসএসসি এমটিএস এসএসসি সিএইচএসএল এসএসসি তোমাৰ জিডি এক্সাম দিব পাৰিবা ঠিক আছে খালি তোমালোকে ম্যাথছ ক্লাছ 10 ৰ ম্যাথছ ক্লাছ 10 লেভেলৰ হয় ক্লাছ 10 ৰ ম্যাথছ English আৰু ৰিজনিং পঢ়িব লাগিব ঠিক আছে ফৰ এনি ষ্টুডেন্টস ফ্ৰম এনি বেকগ্ৰাউণ্ড ক্লাছ 12 পাস কৰিব লাগিব খালি তো এনডিএ কাৰণে স্পেশালি সায়েন্স ষ্টুডেন্ট থাকিব লাগিব ম্যাথছটো থাকিব লাগিব ওয়ান অফ দা সাবজেক্টস কেলে ম্যাথছৰ 300 মাৰ্কৰ এখন পেপাৰ থাকে আৰু সেই 300 মাৰ্কৰ পেপাৰখনত তোমাৰ ক্লাছ 11 আৰু 12 ৰ ম্যাথছখিনি গোটেইখিনি সোমাই থাকে ঠিক আছে তাৰপিছত আৰু এখন তোমাৰ থাকে জেনাৰেল এৱাৰনেছ বুলি এখন পেপাৰ থাকে সেই পেপাৰখনত টোটাল থাকিব তোমাৰ 600 মাৰ্কছ থাকে 600 মাৰ্কছ থাকে তাত তোমাৰ কি হ'ব ইংলিশ সোমাই থাকিব ঠিক আছে জিকে সোমাই থাকিব ফিজিক্স সোমাই থাকিব কেমিষ্ট্ৰি সোমাই থাকিব বায়োলজি সোমাই থাকিব তাৰপিছত তোমাৰ হিষ্ট্ৰি ঠিক আছে আৰ্টছৰ সাবজেক্ট বিলাক ধৰিলে হিউমেনিটিছৰ সাবজেক্ট হিষ্ট্ৰি তাৰপিছত তোমাৰ ধৰিলে পলিটি সোমাই থাকিব ঠিক আছে কাৰেন্ট এফেয়াৰ্স সোমাই থাকিব ঠিক আছে সায়েন্স এণ্ড টেক সোমাই থাকিব মানে যোনখিনি আছে আৰু এইবিলাক সব সোমাই থাকিব এখন পেপাৰ জেনাৰেল এৱাৰনেছ 600 মাৰ্কছৰ পেপাৰ হয় এইখন অকলে ম্যাথছৰ ক্লাছ 11 12 লগ লাগি পেলাই ম্যাথছ বিলাক হৈ থাকে ঠিক আছে তো এইখন এনডিএ কাৰণে তো ফাৰ্স্ট টেষ্টটো তুমি ৰিটেন দিবা তাৰপিছত তোমাৰ এসএসবি বোৰ্ডৰ তোমাৰ ইন্টাৰভিউ হয় ঠিক আছে তাত গ্ৰুপ ডিসকাশন ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান ইন্টাৰভিউ পেনেলত তোমালোকৰ কিছুমান আছে সেই ইন্টাৰভিউত বহিব লাগিব লাষ্টত মেডিকেল হয় তাৰপিছত তোমাৰ ফাইনাল সিলেকশনৰ পিছত তুমি কি পাবা এনডিএ তোমাৰ দেহৰাদুনত পঢ়িবলৈ পাবা ঠিক আছে নেশনেল ডিফেন্স একাডেমি এটো কোনে পাতে এক্সামটো ইউপিএসসি কন্ডাক্ট কৰে ঠিক আছে তোমালোকে এনডিএ ৱেবছাইটত ইউপিএসসি গলে upsc.gov.in মাৰিলে তোমালোকে এনডিএ এক্সামৰ ইনফৰমেশনস বিলাক পাই থাকিবা ঠিক আছে আচ্ছা তো এটো হল এনডিএ এক্সামৰ কথা তাৰ পিছত নেক্সট তোমাৰ কি আহিব যদিহে তোমালোকে টিচিং লাইনত যাব বিচাৰা তেতিয়া টিচিং লাইনত যাব বিচাৰিলে তোমালোকে বিএসসি প্লাস বিএড BA plus B.Ed বিকম কৰিব পাৰা বিকম মুঠতে B.Ed ডিগ্ৰী টু ইন্টিগ্ৰেটেড B.Ed কোর্স তো তোমালোকে লগে লগে কৰিব পাৰা যদি তুমি টিচিং লাইনত মানে ME বা হাই স্কুল বা PG বা GT বা PGT টিচাৰ যদি হ'ব বিচাৰি থাকন যায় মই PG বা GT বা PGT টিচাৰ হ'ব পাৰো গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে মই যেনিবা
চাকৰি কৰিব বিচাৰো ফিউচাৰলে ঠিক আছে এইখিনি তুমি ইয়াত এনৰোল হ'ব পাৰিবা ঠিক আছে এইটো তোমাৰ ইন্টিগ্ৰেটেড এটা কোৰ্স BSc প্লাস B.Ed নতুন এডুকেশন পলিসি মতে বা BA প্লাস B.Ed এটা কোৰ্স এটা আৰ্টস সায়েন্স কমাৰ্স যিকোনো ষ্ট্ৰীমৰ ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট সকলে এই ইন্টিগ্ৰেটেড কোৰ্সটো কৰিব পাৰে ঠিক আছে এইটো ভাল হয় বা নহলে তোমালোকে নরমালি BSc BA BSc BA BCom ঠিক আছে BSc BA BCom কৰি পেলাই তাৰপিছত তোমাৰ মাস্টাৰ্স পোষ্ট গ্ৰেজুৱেট কৰিব পাৰা পোষ্ট গ্ৰেজুৱেট কৰি তুমি নেট বা স্লেট কোৱালিফাই কৰিব লাগিব নেট বা স্লেট কোৱালিফাই কৰি পেলাই যদি পসিবল হয় যদি তোমাৰ AI API একাডেমিক পারফরম্যান্স ইনডেক্স যদি ভাল হয় তেতিয়া তুমি PhD নহলো বা PhD ত এনৰোল হৈ থাকিলেও কিছুমান কলেজে তোমাৰ আমাৰ আসাম গভৰ্ণমেন্টৰ কিছুমান কলেজে তোমাৰ যদি API ষ্ট্ৰং হৈ থাকে সেই API ষ্ট্ৰং হলে তোমাৰ কি হয় এনৰোল কৰে মানে ক্যান্ডিডেটস বিলাকৰ ইন্টাৰভিউ বহে আজি এবাৰ নতুন UGC এটা ৰুল বনাইছে যে প্ৰতিজন এখন কলেজ ঠিক আছে কলেজ এজনৰ কলেজ এখনৰ ফেকাল্টি যেতিয়া হবলে মানে যদি ফেকাল্টি কাৰণে এপ্লাই কৰে তেতিয়া তেওঁলোকৰ কাৰণে এটা কমন এন্ট্ৰেন্স হ'ব যেনেকৈ টেট আমাৰ আসাম গভৰ্ণমেন্টৰ যোনটো টেট এক্সাম টিচাৰ্স এলিজিবিলিটি টেষ্ট যেনেকৈ পাতে ঠিক তেনেকৈ প্ৰফেসৰ সকলৰ কাৰণেও UGC এ তেনেকুৱা সেই এটা ৰুল এণ্ড ৰেগুলেশনৰ কাৰণে তোমালোকৰ আলোচনা কৰি আছে যদি ফিউচাৰত কোনবা যদি ভাবা যে মই প্ৰফেসিং লাইনত যাম বুলি যদি ভাবা তেওঁলোকে BA BSc কৰিব পাৰা BCom কৰিব পাৰা তাৰপিছত পোষ্ট গ্ৰেজুৱেট কৰি পেলাই নেট বা স্লেট কৰিব লাগিব PhD তোমালোকে এনৰোল হৈ গলে ভাল PhD তোমাৰ মাৰ্কিং সিস্টেম থাকে API তোমাৰ ষ্ট্ৰং হ'ব লাগিব API ষ্ট্ৰং হ'ব লাগিব আৰু লগতে এই ফিউচাৰত হেতু পসিবল হেতু হৈ গলে ভাল ঠিক আছে কমন যোনটো এন্ট্ৰেন্স হয় সেই এক্সামটো এই এন্ট্ৰেন্স এক্সামটো হলে ভাল যেনেকৈ টিচাৰ ষ্টেট ৰিকোয়াৰমেন্ট হয় ঠিক তেনেকৈ UGC এটো তোমাৰ এক্সাম পাতিব বুলি এতিয়া আলোচনা হৈ আছে মানে কিছুমান আমি নোটিফিকেশনস বিলাকো পাইছো ওয়েবসাইট বিলাকত গলে পোৱা যায় UGC কেৰিয়াৰ এইবিলাকত তোমাৰ গলে দেখা পোৱা যায় মানে এই নতুন ৰিক্ৰুটমেন্ট যদি হয় কেনেবাকে কলেজ প্ৰফেসৰ বিলাকৰ তেওঁলোকৰ মানে এনেকুৱা এটা কমন টেটৰ নিচিনা এটা কমন ট্ৰেন্স কি বুলি কয় এন্ট্ৰেন্স এটা পাতিব ঠিক আছে হেতু তোমাৰ যদি তুমি ফিউচাৰত টিচিং লাইনত যাব বিচাৰা তুমি যদি ভাবা যে মই পঢ়াই ভাল পাওঁ বা মই টিচিং লাইনত মোৰ এটা ভাল প্ৰফেশন এটা আছে তোমালোকে এইখিনি কন্টিনিউ কৰিব পাৰা BSc B.Ed BA B.Ed তাৰপিছত PG কৰি পেলাই নেট স্লেট কৰি PhD কৰি পেলাই তুমি যাব পাৰা ঠিক আছে ইয়াৰ পিছত তুমি ইয়াৰ লগতে ৰিসাৰ্চ লাইনতো যাব পাৰা PhD কৰি পেলাই তুমি যদি ভাল ফেলোশিপ পোৱা তেতিয়া হলে এটো ৰিসাৰ্চ লাইনতো তুমি যাব পাৰা ঠিক আছে এটো এটা ভাল অপৰচুনিটি হয় তাৰ কাৰণে আৰু এটা তোমালোকক মই এটা সুবিধা দিছো IISER আইজাৰ বুলি শুনিছা না বহুত আছে গোলাঘাট মানে গোলাঘাট আহিছে কি সৰি কলকাতাত আছে তোমাৰ মাদ্ৰাছ এনেকুৱা কৰ্ণাটকা এনেকুৱা ধৰণৰ জায়গাত ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশন এণ্ড ৰিসাৰ্চ ঠিক আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশন এণ্ড ৰিসাৰ্চ ইয়াত যদি যোৱা ইয়াত গলে তুমি গ্ৰেজুৱেচন লাভ কৰিব পাৰিবা কিন্তু এইখন বহুত ৰেপুটেড বহুত ভাল ইনষ্টিটিউট হয় তো সেই ইনষ্টিটিউটত তুমি যদি এটা এন্ট্ৰেন্স এটা এক্সাম পাতে বহুত অকমান এন্ট্ৰেন্সটো টান এক্সাম হয় তো সেই এক্সামটো যদি কোৱালিফাই কৰিলে তাত তুমি BSc কৰিব পাৰা আৰু ইয়াত গলে তোমাৰ কি হয় ৰিসাৰ্চ ফিল্ডখন একদম মানে তোমাৰ খুল খাই যায় নামে কি ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশন এণ্ড ৰিসাৰ্চ বুজি পাইছানে তো আইজাৰত যদি তোমাৰ যোৱা হয় জেনেৰেলি আইজাৰত গলে তোমাৰ কি হয় তোমাৰ ৰিসাৰ্চ ফিল্ডখন তুমি যদি ৰিসাৰ্চ ওৰিয়েন্টেড ষ্টুডেন্ট হয় তুমি যদি ৰিসাৰ্চ কৰি পেলাই ভাল পোৱা তুমি ৰিসাৰ্চ ফিল্ডখনত যদি গৈ পেলাই ভাল পোৱা ইউ ক্যান গিভ দা এন্ট্ৰেন্স এক্সাম অফ আইজাৰ ঠিক আছে তুমি গ্ৰেজুৱেচন কৰিব পাৰা ঠিক আছে বহুত ইম্পৰ্টেন্ট তোমালোকে এটো যদি পসিবল হয় তোমালোকৰ দ্বাৰা যদি তোমালোকে ভাবা মই এনেকুৱা লাইনত যাব বিচাৰো কাৰণ আজিৰ দিনত তুমি ইঞ্জিনিয়াৰিং মেডিকেলটো সবেই জানে আমাৰ যিমান জন্ম হোৱাৰ পৰা মানুহে যেতিয়া কথা জনা হয় তেতিয়া পৰা ইঞ্জিনিয়াৰ মেডিকেল ডক্টৰ এইবিলাকে শুনি থাকে তাৰ ওপৰত বহুত কিছুমান বস্তু আছে সেইখিনিকেহে মই ক'বলৈ গৈছো মেডিকেল ইঞ্জিনিয়াৰিংৰ কথা ইমান বৰ বিশেষকৈ নকওঁ আইজাৰৰ এটো তুমি দিব পাৰা বহুত চাবা আইজাৰ ওয়েবসাইটত গলে তোমাৰ এতিয়া হৈ আছে ফৰ্ম ফিলআপটো মসুবলি হৈ আছে নেকি তেনেকুৱা মই দেখিছিলো ফৰ্ম ফিলআপটো হৈ আছে বেসিক্যালি তোমালোকে যাব পাৰা ঠিক আছে আইজাৰত গৈ পেলাই তাৰপিছত নেক্সট তোমাৰ আৰু ইম্পৰ্টেন্ট এটা কথা কৈছো যদি তুমি বিচাৰা যে মই ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰো কিন্তু মই কি কৰো কম্পিউটাৰ সায়েন্স হক বা বাকি সিভিল এইবিলাকত যাবলৈ মন নাই মই এগ্ৰিকালচাৰ যাবলৈ মন আছে তুমি এগ্ৰিকালচাৰৰ এক্সাম বিলাক দিব পাৰা ঠিক আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে আমাৰ
অসমৰ যোনটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, সেই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে এক্সাম বিলাক পাতে, সেইটো দিব পাৰা। JEE থ্ৰু দিও যায়, CEE থ্ৰু দিও যায়, ঠিক আছে। JEE থ্ৰু দি যায় মানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, মানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নিজে এটা এক্সাম পাতে, ঠিক আছে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বিলাকে নিজে এটা এক্সাম পাতে, আষ্টু আণ্ডাৰত আছে। চ' সেই এক্সামটো ক্ৰেক কৰিলে তুমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত BS মানে তুমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ডিগ্ৰীটো কৰিব পাৰিবা, ঠিক আছে। তো এগ্ৰিকালচাৰ তুমি লাইনত যাব পাৰা। তাৰপিছত তোমালোকে যদি বিচৰা আৰ্টছৰ ষ্টুডেণ্ট খিনিৰ কাৰণে মই আৰু এটা কথা কৈছো যে তোমালোকৰ যদি মিডিয়া বা মাছ কমিউনিকেশ্যনত তোমালোকৰ যদি অকমান কি আছে সেই লাইনটোৰ বিষয়ে তোমালোকে যদি মানে সেই লাইনটোত যদি যাব বিচাৰা, তোমালোকে BMC কৰিব পাৰা, বেচেলাৰ অফ মাছ কমিউনিকেশ্যন, ঠিক আছে। MMC BMC MMC কৰিব পাৰা মাছ কমিউনিকেশ্যন। এই কাৰণ এইটো লাইনত তুমি যদি যোৱা গ'লে তোমাৰ কি হ'ব, বহুত মানে আমাৰ ইণ্ডিয়াৰ ভাল ভাল তোমাৰ ইণ্ডিয়াৰে হওক বা অসমৰে হওক ভাল ভাল তোমাৰ নিউজ চেনেলছ বিলাক আছে, তাত এংকৰিং হওক বা ৰিপৰ্টিঙত তোমালোকে ফিউচাৰত তোমালোকৰ ভাল ফিউচাৰ স্কোপ এটা আছে। ছোৱালীসকলৰ কাৰণে তোমালোকে কি হ'ব, BSc নাৰ্ছিং কৰিব পাৰা, BSc নাৰ্ছিং। এইটো এটা ভাল মানে জব অপেনিং মানে হেৰি হয়, ফিল্ড হয়। এইটোত গ'লে মানে প্ৰায় ছাত্ৰীসকলে বা ছোৱালীসকলে এই জবটো পায়, নাৰ্ছিঙৰ জব কিছুমান পায়, ঠিক আছে। DME আণ্ডাৰত নাৰ্ছৰ কিছুমান জব ওলাই আমাৰ অসম গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো তোমালোকে মানে সেইটো কৰিব পাৰা, ঠিক আছে। তাৰপিছত তোমালোকে আৰু ভেটেৰিনেৰী ফিল্ডত যদি যাব পাৰা, তোমালোকে এটা এক্সাম আছে VAT, ভেটেৰিনেৰী এমেণ্ডমেণ্ট টেষ্ট বুলি কয় এটা, সেইটো তোমালোকে যাব পাৰা। এইটো কিন্তু ভাল এটা মানে ভেটেৰিনেৰী মানে কি হয়, তুমি পঢ়িব পাৰিবা, ঠিক আছে। ভেটেৰিনেৰী ডক্টৰ হিচাপে তোমালোকে ইয়াত এই এন্ট্ৰেন্সটো দিব লাগিব। এই এন্ট্ৰেন্সটোত পাছ কৰাৰ পিছত তোমালোকে ভেটেৰিনেৰী ডক্টৰৰ তোমালোকে গ্ৰেজুৱেশ্যনটো কৰিব পাৰিবা, ঠিক আছে। তো এইখিনি আছিলে। আৰু কি আছে, তোমালোকে যদি ভাবিছা যে মই LLB কৰিব বিচাৰো, আৰ্টছৰ ষ্টুডেণ্ট সকলে তুমি BA LLB কৰিব পাৰা, ঠিক আছে। এইটো এটা ভাল কেৰিয়াৰ অপশ্যন, কাৰণ BA LLB কৰাৰ পিছত তুমি যেতিয়া তুমি এজন মানে লয়াৰ এজনৰ কাৰণে যেতিয়া LLB মানে এপ্লিকেবল হবা, তেতিয়া তোমাৰ এটা এক্সাম আছে AJS, ঠিক আছে। এইটো APSC কণ্ডাক্ট কৰে, AJS আছাম জুডিচিয়েল চাৰ্ভিচ। এই এক্সামটো দিলে তুমি কি হ'ব পাৰা, ডিষ্ট্ৰিক্ট জাজ হ'ব পাৰা, ঠিক আছে। ডিষ্ট্ৰিক্ট জাজ, সেশন জাজ এইবিলাক হ'ব পাৰিবা, ঠিক আছে। ডিষ্ট্ৰিক্ট জাজ, সেশন জাজ হ'ব পাৰিবা। BA LLB এইবিলাক BA LLB ডিগ্ৰীটো ল'লে বহুত সন্মানীয় পোষ্ট হয় এইবিলাক, ঠিক আছে। তোমালোকে BA LLB পোষ্টটো তোমালোকে কৰিব পাৰা আৰ্টছৰ ষ্টুডেণ্ট, ইভেন চায়েন্সৰ ষ্টুডেণ্টও পাৰিবা। তোমালোকে যদি মই ক'লো বোলে মই BSc কৰি পেলাই LLB কৰিব বিচাৰো, ন' প্ৰব্লেম, কৰিব পাৰা। মোৰ লগৰ দুই এজনেও কৰিছিলে এই ডিগ্ৰী মানে BSc কৰাৰ পিছত মই তেতিয়া MSc লৈ গুচি গলো, তেওঁলোকে BSc কৰাৰ পিছত LLB কণ্টিনিউ কৰিলে। তো তেনেকুৱা মোৰ ফ্ৰেণ্ডছ কেইজন মানুহ আছে। তো চায়েন্সৰ বেকগ্ৰাউণ্ডৰ, আৰ্টছৰ বেকগ্ৰাউণ্ড, যিকোনো বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে তোমালোকে এইটো কৰিব পাৰিবা। ফিউচাৰত তোমাৰ এই জবটোৰ কাৰণে তোমালোকৰ এটা পোষ্ট মুকলি হৈ থাকিব। তোমালোকে যদি সৰুৰ পৰা তোমালোকে যদি বিউৰক্ৰেটছৰ লগত জড়িত হৈ থাকিব মানে ভাবিছা, সপোন এটা মই ডাঙৰ হলে এজন CS অফিচাৰ হ'ম বা IAS অফিচাৰ হ'ম, তোমালোকে সেই যদি সেইটো ফিউচাৰত এইম আছে, তোমালোকে ক্লাছ 12 পাছ কৰিলা যেতিয়া তুমি এতিয়াৰ পৰা আৰম্ভ কৰা। 21 হৈছে তোমাৰ পৰীক্ষাটো দিব পৰাৰ এজটো। তুমি যদি এতিয়া তোমাৰ যদি সাপোজ বয়স 18 বছৰ হৈ আছে, 18, 19, 20, 21 তিনি বছৰ সময়ত তোমাৰ ওচৰত ধুনীয়া সময় আছে। তুমি ACS বা IASৰ কাৰণে আজিৰ তাৰিখৰ পৰাই প্ৰিপাৰেচন কৰিব ষ্টাৰ্ট কৰা, ঠিক আছে। চিলেবাছটো ল'বা, পঢ়িবা, ঠিক আছে। যদি পচিবল হয় কোচিং কৰিবা, অনলাইন যি ধৰণে তোমালোকে এতিয়া ভাল এনেকুৱা ACS IAS জনা শুনা পাছ কৰা মানুহ, ঠিক আছে, ভাল অফিচাৰ হৈ থকা মানুহৰ লগত তোমালোকে তেওঁলোকৰ ইণ্টাৰভিউজ বিলাক চাবা, তেওঁলোকৰ মনৰ কথাবিলাক চাবা, তেওঁলোকে কেনেকে প্ৰিপাৰেচন কৰিছিলে, তেওঁলোকৰ সেই আইডিয়া বিলাক ল'বা। মই এইটো কিন্তু মই আটাইতকৈ ভাল পাওঁ এইটো লাইনত যিকোনো বেকগ্ৰাউণ্ডৰ মানে BSc হওক বা BA হওক বা যিকোনো বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী বিলাকে যেতিয়া এইটো কাৰণে মানে মনটো মেলে, মোৰ নিজৰে ভাল লাগে। মানে কেলে তুমি যদি এটা ACS এক্সাম বা এটা IAS এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰা নহয়, ইউ উইল বি এ গুড চিটিজেন। কাৰণ কেলে তুমি যেতিয়া এই ছাবজেক্টটোৰ বিষয়ে পঢ়িবা, মানে এনেকুৱা এক্সামৰ কাৰণে বিউৰক্ৰেট এক্সাম বিলাকৰ কাৰণে যেতিয়া পঢ়িবলৈ যাবা, তুমি বহুত কথা তুমি জনাই হবা, ছচাইটিৰ কথা জনা হবা, দেশখন কেনেকে চলি আছে, দেশখনৰ ক্ষেত্ৰত আমাৰ অৱদান কি, মানে বহুত কিছুমান কথা জনা যায়। জীৱনত কি হয়,
এজন ফেমাস প্ৰফেসৰ হয় তেওঁ তোমালোকে জানা মানে সেই ফেমাস প্ৰফেসৰজনৰ নামটো নকওঁ তেওঁ কৈছে যে জীৱনত মানুহে এবাৰ নহয় এবাৰ IAS বা এনেকুৱা সিভিল সাৰ্ভিসৰ এক্সামৰ কাৰণে মানুহে এবাৰ জীৱনত প্ৰিপাৰেচন কৰিব লাগে সি ভৱিষ্যত পাওক বা নাপাওক ঠিক আছে তোমালোকে ACS বা IAS ৰ যদি এই বিচাৰা তোমালোকে এই ক্লাস 12 পাস কৰাৰ পিছৰ পৰা তেনেকুৱা প্ৰয়োজনীয় কিতাপ বিলাক হওক সোর্স বিলাক হওক তেনেকৈ গোটাই পঢ়ি যাব পাৰা ঠিক আছে তেতিয়া কম সময়ৰ ভিতৰতে তোমালোকে এই এক্সামটো ক্ৰেক কৰিব পৰাত সফল হ'বা ঠিক আছে তাৰ পিছত তোমালোকে এতিয়া লাষ্টলৈ আহিলে আমাৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডটো এতিয়া মেডিকেলৰ কাৰণে মই বেলেগ একো নকওঁ মেডিকেলৰ কাৰণে জানাই তোমালোকে কি এক্সাম দিব লাগে নীট এক্সাম দিব লাগে নেশনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট বুলি কোৱা হয় তো এই এক্সামটো কি হ'ব ওয়ান অফ দা টাফেষ্ট এক্সাম বুলিও কোৱা হয় তো সেই এক্সামটো দিবা ডক্টৰ হ'ব পাৰিবা ডক্টৰ হ'বৰ কাৰণে তোমালোকৰ ভাল এইমছটো প্ৰথমতে AIIMS প্ৰথমতে এইমছ আহে তাৰপিছত ভাল গভৰ্ণমেণ্ট কলেজ বিলাক আহে ঠিক আছে তো তোমালোকে নীটৰ কাৰণে বায়োলজিটো বহুত মেন্ডেটৰী হয় তোমালোকে জানাই বায়োলজিটো ইম্পৰ্টেন্ট তো নীটৰ কাৰণে তোমালোকে যাবা এইটো এন্ট্ৰেন্স দিব লাগে এইটো জানাই NTA পাতে প্ৰতি বছৰে এক্সাম ঠিক আছে আৰু তাৰপিছত নেক্সট কি আহিব ইঞ্জিনিয়াৰিং ষ্টুডেন্টছৰ কথা আহিলে ইঞ্জিনিয়াৰিং ষ্টুডেন্টছৰ কথা যদি মই কওঁ ইঞ্জিনিয়াৰিং ষ্টুডেন্টছৰ ক্ষেত্ৰত তোমাৰ কি আহিব তেওঁলোকে JEE দিব পাৰে হয়নে নহয় JEE কথা জানাই JEE দিয়ে তো JEE দিলে JEE দুবাৰ পাতে বছৰ JEE মেইনছ পাস কৰিলে তুমি NIT কাৰণে এপ্লিকেবল হ'বা হয়নে তো তুমি বোলে ভাবিছা মই NIT নপঢ়ো IIT সতেহে যাম তেতিয়া মেইনছ প্লাস এডভান্স যাব লাগিব তেতিয়া তুমি তোমাৰ ৰেংকিংৰ হিচাপত তোমাৰ কি পাবা তুমি IITs পাবা এটো বহুত ওয়ান অফ দা টাফেষ্ট এক্সাম বুলি ধৰা হয় ইণ্ডিয়াৰ ঠিক আছে তাৰপিছত অসমৰ কাৰণে অসমৰ যোনবিলাক কলেজ হয় JEC হওক AEC হওক ঠিক আছে এইবিলাক অসম ইঞ্জিনিয়াৰিং কলেজ হওক বা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ হওক এইবিলাক আমাৰ আৰু মানে কি হয় অসমৰ যোনবিলাক ইঞ্জিনিয়াৰিং কলেজেছ আছে সেই কলেজ বিলাকৰ কাৰণে কলেজ বিলাকও এটা এক্সাম পাতে CEE কমন এন্ট্ৰেন্স এক্সামিনেশ্যন কমন ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এক্সামিনেশ্যন বুলি কোৱা হয় তো CEE যদি ক্ৰেক কৰিব পাৰা CEE ক্ৰেক কৰিলে তুমি অসমৰ যোনবিলাক কলেজ আছে ইঞ্জিনিয়াৰিং কলেজ তাৰ কাৰণে তুমি সেই তাত পঢ়িবৰ কাৰণে তোমালোকে এপ্লিকেবল হ'ব কাৰণ কেলে ইঞ্জিনিয়াৰিং পোষ্টত কি হয় তুমি যদি ভাল কম্পিউটাৰ সায়েন্স এপ্লিকেশন কম্পিউটাৰ সায়েন্স ডিপাৰ্টমেন্টত যদি যোৱা তাত গলেও তোমালোকে কি হ'ব তোমালোকে IT সেক্টৰত ভাল পোষ্ট ওলাই গুগল হওক Amazon হওক এইবিলাকত ভাল পেকেজও তোমাৰ কি হ'ব দেখিছা এৰাউণ্ড 10 to 20 তেনেকুৱা ধৰণৰ পাৰ লাখ মানে কি 10 to 20 লাখ পাৰ এনাম তেনেকুৱা ধৰণৰ পেকেজ কিছুমান বহুত ভাল পেকেজৰ চাকৰিবিলাক ওলাই ঠিক আছে তাৰপিছত তোমাৰ যদি ইঞ্জিনিয়াৰিং কৰিবা ইঞ্জিনিয়াৰিং কৰাৰ পিছত তুমি গেট এক্সাম বুলি কয় গ্ৰেজুৱেট এপ্টিটিউড এটো তোমাৰ কি হয় সেই এক্সাম নৰ্মাল মাস্টাৰ ডিগ্ৰী কৰাৰ পিছতো দিব পাৰি সো গেট এক্সামটো দিব পাৰা গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ফৰ ইঞ্জিনিয়াৰিং এনেকুৱা এক্সাম বিলাক যদি দিয়া যদি ভাল তোমাৰ ৰেংক থাকে তেতিয়া তোমাৰ PSU সেক্টৰ বিলাকও তোমাৰ ভাল হাই পেকেজ দি পেলাই লৈ যায় ঠিক আছে হেতু এটা বহুত ভাল এক্সাম হয় তুমি BTech কৰাৰ পিছতে তুমি এক্সামটো দিব পাৰা বা BTech ফাইনেল সেমিষ্টাৰটো দিব পাৰা তুমি এক্সামটো দিব পাৰা BA ষ্টুডেন্টছৰ কাৰণে বহুত আছে LLB কোৰ্স আছে মাস কমৰ কোৰ্স আছে তেওঁলোকে হেৰি কৰিব পাৰে B.Ed কৰিব পাৰে DLED কৰিব পাৰে APSC বা UPSC ইমান ধুনীয়া এক্সামটোৰ কাৰণে তেওঁলোকে মেন্টালি প্ৰিপেয়াৰ কৰি যাব পাৰে ঠিক আছে তেওঁলোকৰ কাৰণে বহুত জব অপৰচুনিটি আছে আৰ্টছ ষ্টুডেন্টৰ কাৰণে আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেন্টৰ কাৰণে CA আছে চাৰ্টাৰ্ড একাউন্টেন্টৰ ইমান ধুনীয়া পোষ্ট আছে তেওঁলোকে কমাৰ্চিয়েল বেকগ্ৰাউণ্ডতো ষ্টেটিষ্টিকেল অফিচাৰ এনেকুৱা ধৰণৰ লেভেললৈও তেওঁলোকে মানে এক্সাম বিলাক ক্ৰেক কৰিবগে পাৰে ঠিক আছে মানে এতিয়া আৰ্টছ কমাৰ্চ সায়েন্স বুলি আমাৰ কোনো ধৰণৰ ডিসক্ৰিমিনেশন থাকিব নালাগিব জব সবতে একে কম্পিটিশন সবতে একে আৰ্টছ হক বা কমাৰ্চ হক বা মানে কি বুলি কয় সায়েন্সৰ কোনো কথা নাই কম্পিটিশন সবতে সমান জব অপৰচুনিটি সবতে আছে ঠিক আছে তো খালি আমি বস্তুটো আইডিয়া যাব আমি অকল মগজত ইঞ্জিনিয়াৰিং বা মেডিকেল সোমাই থাকিলে নহব ঠিক আছে আমাৰ ঢেৰ আছে আৰু তোমালোকৰ কেতিয়াবা ধৰি লোৱা এনেকুৱা ধৰি লোৱা মোৰ যেনিবা মোৰ ইঞ্জিনিয়াৰিং কৰিবলৈ মন আছে ঠিক আছে কিন্তু মই JEE ক্ৰেক কৰিব নোৱাৰিলো বা CEE ক্ৰেক কৰিব নোৱাৰিলো বা গেটটো বা পিছত আহিব তো JEE হক বা CEE মই ক্ৰেক কৰিব নোৱাৰিলো এতিয়া তোমাৰ কি হ'ব কিছুমান এতিয়া বিটছ পিলানি বুলি এখন আছে বিটছ পিলানি এটা এক্সাম পাতে বিটছত বুলি এটা এক্সাম আছে সেই এক্সামটো পাতে বিটছ পিলানি এই এক্সামটো ক্ৰেক কৰিলে তুমি বিটছ পিলানিত পঢ়িব পাৰিবা তাৰপিছত তোমাৰ এটা VIT বুলি এক্সাম আছে ভেলু ইনষ্টিটিউট অফ টেকনলজি তাতো তুমি এন্ট্ৰেন্সটো দি পেলাই পঢ়িব পাৰিবা মণিপাল ইউনিভাৰ্চিটি MUত পঢ়িবলৈও তোমালোকে মানে চান্স পাবা এই এক্সামটো দিলে VIT তো তোমালোকে যদি ভাবিছা যে মই ভাল এখন কলেজ
ঠিক আছে ভাল এখন ইঞ্জিনিয়াৰিং কলেজত মই পঢ়িব বিচাৰো যে মোৰ তথাপিও মোৰ কিছু কাৰণত যে তুমি ক্ৰেক কৰিব নোৱাৰিলা সাপোজ কিন্তু তোমাৰ এম এটা আছে যে মই ভাল ইঞ্জিনিয়াৰ এজন হ'বলৈ মন আছে তুমি ইয়াত এই এক্সাম কেইটা দিব পাৰা ভিআইটি বিটছাট এক্সামটো দিব পাৰা ঠিক আছে তাৰ পিছত এইখিনি আছিলে বিশেষকে কেৰিয়াৰ গাইডেন্সৰ ওপৰত এইখিনি বস্তু আছে মানে বিশেষকে আমি জানিব লাগিব কি এক্সাম আমাৰ আছে তুমি কিবা নহয় কিবা এটা কেতিয়াও সদায় এটাই তোমালোকক কওঁ কেতিয়াও লোকৰ কথা নুশুনিবা নিজে তোমাৰ যোনটো এম সেই এমটো ফলো কৰিবা এমটো যেতিয়া ফলো কৰিবা তেতিয়া তুমি নিজে সুখী থাকিবা আৰু তুমি যেতিয়া নিজে সুখী থাকিবা তোমাৰ তেতিয়া ড্ৰিমটো সদায় সফল হ'ব ঠিক আছে তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ধন্যবাদ